কেজন হৈছে আপোনালোকৰ ন কেজন হৈ যায় পিছত শুনো কেজন হৈ যায় এই পাছফালে কিয় ধৰিলে আপোনালোকৰ নামঘৰৰ কাৰণে এতিয়া ব্লক উঠাইছিলে মোক হেৰি গাড়ী মাতি দিছিলে তাৰমানে সেই গাড়ীখন সকলো নিয়া নহ'লে আৰু তেতিয়া হেৰি পালেগৈ পোৱাৰ লগে লগে আমাক লৈ আনিলে মৰাণজান দক্ষিণ মৰাণজান ৰাস্তাৰ পৰা তেওঁলোকে উঠাই থৈছিলে ৰাইজৰ গাঁৱৰ ৰাইজে তেওঁলোক পলাই দিলে আমাৰ গাড়ী যে থাকিলে সেইকাৰণে আমাকে ধৰিছিলে আপোনাৰ কি গাড়ী আছিলে মোৰ এচি এখন আপোনাৰ গাড়ীখনো ধৰিছে নেকি ধৰিছে কালি কোনে ধৰিছে আপোনালোকক এই হেৰি কেইখন গাড়ী আছিলে মুঠত তিনিখন আছে তিনিখনে আনিছে আপোনালোকৰ এই পুলিচজনক কি কাম হ'লে পুলিচ এজন আছে আপোনালোকৰ তেওঁ ঘৰত আহি আছিলেহি তেওঁ সেই কামত গৈছিলে নেকি কামত যোৱা নাই তেওঁ নহয় সেই ব্লক উঠাবলৈ নাই যোৱা তেওঁ হেৰি তেওঁ ডিউটি আছিলে মৰাণত হেৰি কি বুলি কয় এতিয়া আপোনালোকৰ টোটেল কেইজন ধৰিছে 7জন কোনে ধৰিলে আপুনি ক'ত কৰে মই টেঙাপুখুৰী যিটো ৰাস্তা পেভা ব্লক আপোনালোকে মই নাই সেইটোত নাই কোনে উঠাইছিলে সেইবোৰ মই নাজানো একো মই শুই আছিলোঁ ডিউটিৰ পৰা আহি পিনি মই শুনিছিলোঁ ট্ৰেক্টৰখন আপোনাৰ নেকি ট্ৰেক্টৰ মানে মোৰ নহয় বেলেগ এজন আছিলে সেই ট্ৰেক্টৰখন ব্যৱহাৰ কৰা হৈছিলে সেইটো মই সিমানখিনি নাজানো মই ডিউটিৰ পৰা আহিছিলোঁহে আপোনাক কেলৈ ধৰিলে তেতিয়াহ'লে মোক কেলৈ ধৰিলে মানে মই ঘৰলৈ মানে আহি পিনি তাৰপৰা আমাৰ চাকৰি মই চাকৰি ইয়াতে কৰোঁ হেৰিয়াত টেঙাপুখুৰীত কৰে আপুনি ফাৰ্ষ্ট এপি যোৱাকালি মানে আমি ইলেকশ্যন ৰিলেটেডত মানে এল'ডিডি কৰি থকাৰ অৱস্থাত আমি ৰাতি প্ৰায় 10:30মান বজাত খবৰ পাইছিলোঁ যে কিছুমান মানুহে জজলি পাৰ্চালিৰ পৰা যিটো দিচাংপানী ৰোডটো যিটো মানে আপোনাৰ ষ্টনবিলাক কি কৰিছে খনন কাৰ্য কৰিবলৈ তেখেতে অবৈধভাৱে লৈ যাব বিচাৰিছে সেই অনুভৱটো পাই পেলাই মই লগে লগে ষ্টাফৰ ঘটনাস্থলী উপস্থিত হৈ পেলাই মই দেখা পালোঁ তাত বহুতো মানুহে একত্ৰিত হৈ পেলাই এই যিটো মানে আপোনাৰ পকাৰ ইটাটো সেইটো মানে আপোনাৰ লোহাৰ ডাম্পাৰ দি পেলাই খান্দি পেলাই গাড়ীটো লোড কৰি লৈ যাব বিচাৰিছিলে তেতিয়া মানুহ দেখা পাই পেলাই মই লগে লগে আমাৰ বিভাগীয় কৰ্তৃপক্ষ SP ছাৰক জনালোঁ এডিচনেল SP ছাৰক জনালোঁ আৰু CI মহোদয়কো জনোৱা হৈছিলে আৰু সেইমতে তেখেতলোক আহি ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু আমি সমূহ একেলগে আমি এটা অভিযান কৰিছিলোঁ অভিযান কৰাৰ পিছত আমি হাতে লোটে 7জন লোকক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ আৰু তেখেতলোকে কি কৰিছিলে যিবিলাক ইটা লোড কৰিছিলে সেই গাড়ীবিলাক ছাইডত ৰাস্তাৰ কাষত মানে লুকুৱাই থৈছিলে আৰু সেইমতে আমি সেই গাড়ী 3খন আমি জব্দ কৰিছোঁ জব্দ কৰি আমি থানালৈ অনা হৈছোঁ আমি এইখিনি কৰোঁতে মেলোতে তেখেতলোক পলাইছিলে যথেষ্ট পলাই পৰা আমি 2টা বজাত ৰাতি গৈ পেলাই তেখেতলোকক খেদি গৈ পেলাই আমি ধৰিবলৈ আমি সক্ষম হৈছোঁ তেওঁলোকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁলোকৰ বিষয়লৈ আমি এতিয়া এজাহাৰ দাখিল কৰিছে PWDয়ে আৰু এজাহাৰৰ লগতে আমি এটা গোচৰ ৰুজু কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ